কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট আহিছে ডিএ এৰিয়াৰ্ছক লৈ পেলাই এটা ডাঙৰ নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে যিখন নটিফিকেশ্যন আপোনালোকে চাওক পঠিয়াই দিয়া হৈছে কপি ফৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন তো একশ্যন ল'বলৈ পঠিয়াই দিয়া হৈছে দ্য কমিশ্যনাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণৰ অফ আছাম দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণৰ অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট দ্য ডাইৰেক্টৰ অফ একাউণ্ট ট্ৰেজাৰিজ আছাম গুৱাহাটী হি ইজ ৰিকুৱেষ্টেড টু ফৰৱাৰ্ড টু অল তো দেখিবলৈ পাইছে এনেকৈ এখেতসকললৈ এখন নটিফিকেশ্যন প্ৰকাশিত এখন নটিফিকেশ্যন তেখেতসকলক ফৰৱাৰ্ড কৰিবলৈ কোৱা হৈছে কি কথা আছে ডিএ এৰিয়াৰ্ছক লৈ পেলাই আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ ইয়াত লিখিছে ভাৰত চৰকাৰৰ অৰ্থ মন্ত্ৰালয় ব্যয় বিভাগৰ অফিচ মেমৰেণ্ডাম নাম্বাৰ ইয়াতে এটা আছে তাৰিখ 22/4/2026 এখন প্ৰতিলিপি ইয়াৰ সৈতে প্ৰেৰণ কৰা হৈছে উক্ত OMৰ জৰিয়তে অসম ন্যায়িক সেৱাৰ কেৱল বিচাৰ বিষয়া বাবে DRS এলাউন্সৰ হাৰ বৰ্তমানৰ 58%ৰ পৰা 60লৈকে বৃদ্ধি কৰা হৈছে যি 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব সেই অনুসৰি আপোনালোকক অনুমোদন দিয়া হৈছে যে 1 জানুৱাৰী 2026ৰ পৰা চৰকাৰৰ কাৰ্যত নিয়োজিত আৰু আপোনালোকৰ কোষাগাৰ উপকোষাগাৰ বিভাগৰ অধীনত বেতন লাভ কৰা অসম ন্যায়িক সেৱাৰ কেৱল বিচাৰ বিষয়াসকলক বৰ্তমানৰ 58ৰ সলনি 60% DRS এলাউন্স পৰিশোধ কৰিব এই পৰিশোধ উক্ত OMত উল্লেখ কৰা চৰ্তসমূহ মানি ব্যক্তিগত অনুমোদনৰ অপেক্ষা নকৰাকৈ কৰিব পাৰিব অৱশ্যে এই কাৰ্যালয়ৰ পৰা সংশ্লিষ্ট ডিএ অন্তৰ্ভুক্ত কৰা ব্যক্তিগত বেতন স্লিপ বা পে স্লিপ জাৰি হোৱাৰ লগে লগে এই অনুমোদন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব এতিয়া এই নটিফিকেশ্যনখনৰ মুখ্য উদ্দেশ্য হ'ল যে এই নটিফিকেশ্যনখন প্ৰত্যেকজন কৰ্মচাৰী পেঞ্চনৰ কাৰণে নহয় আচলতে এইখন নটিফিকেশ্যন কেৱল অসম ন্যায়িক সেৱাৰ যিসকল জুডিচিয়েল ছাৰ্ভিচত থাকে ন্যায়িক বিষয়া হিচাপে আছে জুডিচিয়েল অফিচাৰ্ছ তেখেতসকলৰ কাৰণে এখন নটিফিকেশ্যন আহিছে আৰু বাকী কৰ্মচাৰী পেঞ্চনৰ কাৰণে সুকীয়া নটিফিকেশ্যন আহিব তেতিয়া আমি সেইবিলাক ইণ্টাৰপ্ৰিট কৰিম বাৰু কিন্তু এতিয়া এখন এখেতসকলৰ কাৰণে আহিছে আৰু ইয়াতে DF 58ৰ পৰা 60%লৈকে বঢ়োৱা হৈছে আৰু এই বৃদ্ধি 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব আৰু ন্যায়িক বিষয়াসকলে 1 জানুৱাৰী 2026ৰ পৰা বকেয়াসহ এই 2% অতিৰিক্ত ডিএ লাভ কৰিব এই ডিএ পৰিশোধ কৰিবলৈ পৃথক অনুমতি লোৱাৰ প্ৰয়োজন নাই সংশ্লিষ্ট কোষাগাৰ বিভাগে এই জাননীৰ ভিত্তিতেই পৰিশোধ কৰিব পাৰিব সংশোধিত ডিএ অন্তৰ্ভুক্ত কৰি নতুন পে স্লিপ জাৰি হোৱাৰ পিছত ই আনুষ্ঠানিকভাৱে বলবৎ হ'ব তো দেখিবলৈ পাইছে আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰপ্ৰিট কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব